ডুবাইত বিস্তৃত কাৰ্যসূচীৰে উৰুকা পালন প্ৰবাসী অসমীয়াৰ পৰম্পৰাগত কণী যুঁজ টেকেলি ভঙা আদি আছিল উৰুকাৰ বৈশিষ্ট্য ডুবাইৰ মুছৰিফ পাৰ্কত প্ৰবাসী অসমীয়াসকলে পালন কৰে উৰুকা পৰম্পৰাগত খেল ধেমালিৰ শেষত পৰম্পৰাগত খাদ্য পৰিৱেশন যুক্তৰাষ্ট্ৰৰ ডালাছতো উলহ মালহেৰে ভোগালীৰ উৰুকা পালন নমস্কাৰ মই গীতিকা দত্ত অসমবাসী ৰাইজক ভোগালীৰ বিহু উলগ জনাইছো মই বৰ্তমান ডুবাই মুছৰিফ পাৰ্কত আছো আৰু আপোনালোকে দেখিছে মোৰ পাছফালে আজি ভোগালীৰ আয়োজন চলি আছে প্ৰবাসী অসমীয়া সকলো আমি প্ৰত্যেক বছৰ ইয়াতে এনেকৈ লগে ভাগে মিলি পেলাই ভোগালী ভোজ এসাঁজ খাওঁ আৰু এতিয়া জাষ্ট আৰম্ভ হৈছে আৰু মানুহ আহি আছে আৰু আপোনালোকক মই ইয়াৰ আয়োজনবোৰ দেখাই যাম আপোনালোকে চাই যাব ডুবাই ভোগালী বিহুৰ আয়োজন উৰুকা উপলক্ষে সমগ্ৰ ৰাজ্যক সদমদম লগাৰ সময়তে উৰুকাৰ নিশা একেলগে ভোজ ভাত খাই উৎফুল্লিত হৈ পৰে প্ৰবাসী অসমীয়া সংযুক্ত আৰৱ গণৰাজ্যৰ ডুবাইত পূৰ্বৰ দৰে এই বছৰৰ উৰুকাৰ নিশা প্ৰবাসী অসমীয়াসকল সমবেত হৈ উদযাপন কৰে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হোৱা পৰম্পৰাগত কণী যুঁজ টেকেলি ভঙা আদি খেলত অংশ লৈ প্ৰবাসী অসমীয়াসকল আত্মহৰা হৈ পৰে 2 শতাধিক অসমীয়াৰ অংশগ্ৰহণ উৰুকা উদযাপনত উৰুকাৰ ভোজ ভাতত অংশ লয় আন কেইবাগৰাকীও বিদেশী নাগৰিকেও পৰম্পৰাগত খেল ধেমালিৰ পিছত পৰিৱেশন হয় পৰম্পৰাগত খাদ্য সম্ভাৰ ডুবাইৰ অসমীয়াসকলে একেলগে ৰন্ধা বন্ধা কৰি অসমীয়া খাদ্যৰ জুতি লয় মাহ প্ৰসাদ জলপানৰ লগতে হাঁহ কোমোৰা মাছৰ টেঙা আছিল উৰুকাৰ খানাত ছাগলীৰ মাংস কুকুৰাৰ মাংস তৰকাৰীৰ লগতে পৰম্পৰাগত খাদ্য পৰিৱেশন ইফালে যুক্তৰাষ্ট্ৰৰ ডালাছতো প্ৰবাসী অসমীয়াই পালন কৰিলে মাঘ বিহু পৰম্পৰাগতভাৱে ভোগালী পালন কৰিলে যুক্তৰাষ্ট্ৰবাসী অসমীয়াই ডালাছত মেজি জ্বলাই প্ৰবাসী অসমীয়াই পালন কৰে বিহু শৰে আগবঢ়াই মেজি জ্বলাই অগ্নি দেৱতাৰ আৰাধনা প্ৰবাসী অসমীয়াৰ বিধে বিধে তৈয়াৰ কৰিলে ভোগালীৰ পিঠা পনা আৰু লাড়ু বিদেশত থকা অসমীয়া নতুন প্ৰজন্মক সংস্কৃতিৰে চিনাকি কৰি দিয়াৰ এই প্ৰয়াস নিঃসন্দেহে প্ৰশংসনীয় মাতৃভূমিৰ আঁতৰত থাকিও অসমীয়াই এৰা নাই বোকা কোকাৰ পৰম্পৰা প্ৰবাসত থাকিও তেওঁলোকে অসমবাসীলৈ জনাইছে ভোগালীৰ শুভেচ্ছা ডুবাইৰ পৰা গীতিকা দত্তৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NK TV